নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো বন্ধুসকল, আজি মই আলোচনা কৰিম জহা ভোল খেতি লৈ। তো মই যিটো খেতিত আহিছোঁ, তো মই আজি আহিছোঁ আমাৰ বেচিমাৰী এৰিয়াৰ নাম্বাৰ 5 বৰুৱাঝাৰ গাঁৱলৈ। তো মই গুটিখিনি মই নিজে পঠিয়াইছিলোঁ। তো খেতিয়কে মোক ফোন মাৰি কৈছিল, দাদা মোৰ গুটি লাগে, ভোল খেতি কৰিম, জহা ভোলৰ গুটি দিব লাগে। তো মই গুটি পঠোৱাৰ পিছত দাদাই খেতিত গুটি দিলে। দিয়াৰ পিছত আজি মোক মাতিলে, দুদিন ধৰি ফোন মাৰি আছে, মই দাদাক লগ কৰিব পৰা নাই, সময় দিব পৰা নাই। তো আজি সময় মিলাই কিনে মই দাদাৰ খেতি আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো মই আজি ভোল খেতিৰ ওপৰত আলোচনা কৰিম। স্কিপ নকৰিব, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। কথা হ'ল, এই ভোল খেতি কৰিবলৈ হ'লে আপোনালোকে মাটি নিৰ্বাচন কৰি ল'ব লাগিব। ভাল মাটি, বাম মাটি নিৰ্বাচন কৰি লৈ ধুনীয়াকৈ হাল মাৰি চহাই ধূলিময় কৰি প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা, পটাছ 15 কিলো, DAP 15 কিলো, ইউৰিয়া 15 কিলো ধুনীয়াকৈ দিলে। সিঁচাৰ পিছত প্ৰতি বিঘাত 7 পৰা 8 কিলো চূণ সিঁচি ল'ব। 7 পৰা 8 কিলো চূণ যে আপোনালোকক সিঁচিব দিছোঁ, কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে চূণ সিঁচিব। যদি আপোনালোকে ধান খেতি কৰিছিলে, ধান কাটি কিনে যদি ভোল লগাইছে বা লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেকুৱা মাটিত আপোনালোকে চূণ দিব লাগিব 7 পৰা 8 কিলো। এতিয়া কথা হ'ল, এই খেতি কৰিবৰ কাৰণে গোবৰ সাৰ কিমান দিব লাগিব। মই যিখিনি ৰাসায়নিক সাৰ দিব দিছোঁ, সেইখিনি আপোনালোকে ধুনীয়াকৈ খেতিত দিলে। দিয়াৰ পিছত আপোনালোকে গুটিবিলাক লগালে। তো এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5 ফুট ৰাখিলেও হ'ব, 6 ফুট ৰাখিলেও হ'ব। এই খেতি কৰিবলৈ হ'লে মাটি আগতীয়াকৈ আমি হাল মাৰি পচাব লাগিব। ধুনীয়াকৈ মাটি হাল মাৰি পচাই তাৰপিছত আমি ভোলৰ গুটি দিব লাগিব। আৰু ভোলৰ গুটি আপোনালোকে যেতিয়া দিব, তাৰ আগমুহূৰ্তত আপোনালোকে গুটি ধুনীয়াকৈ জাৰ্মিনেশ্যন কৰি ল'ব। এটা ৰাতি ভিজাই ৰাখিব। এটা ৰাতি ভিজাই ৰাখি কিনে আপোনালোকে পিছদিনাখন এটা সূতাৰ কাপোৰত গুটিখিনি মেৰাব। মেৰাই কিনে এটা বৈয়ামৰ মাজত ধুনীয়াকৈ মুখাটো বা সোপাটো মাৰি থৈ দিব। থৈ দিয়াৰ পিছত 2 দিনমান পাৰ হৈ গ'লে 24 বা 48 ঘণ্টা আপোনালোকে ৰাখি দিয়ক। ৰাখি দিয়াৰ পিছত আপোনালোকে গুটি লগাব, চাব ধুনীয়াকৈ অংকুৰিত হৈছে। তো খেতিত আপোনালোকক য'তে দেখুৱাই আছোঁ কেৱল ভোল আৰু ভোল। এইটো হ'ল জহা ভোল। ইমান চেণ্ট ওলাইছে। এইটো চেণ্টটোতো আপোনালোকে মোৰ ভিডিঅ'হে চাই আছে, আপোনালোকেতো চেণ্টটো নাপায় নহয়। কথা হ'ল, এনেকুৱা ধৰণৰ উন্নত খেতি আপোনালোকেও কৰক, আপোনালোকেও সফল হওক, মই তাৰে কামনা কৰোঁ। কেৱল যে আমি টকা উপাৰ্জন কৰিম, আমি খেতি কৰিম, সেয়া নহয়। আপোনালোকে যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি কৰি আপোনালোকেও ভাল এটা টকা উপাৰ্জন কৰিব পাৰে, মই তাকে কামনা কৰোঁ। এতিয়া কথা হ'ল, এই ভোল খেতি যে কৰিছে, কেৱল ভোল খেতি কৰিলেতো নহ'ব, খেতিৰ যিটো যতন আমি সেইটো ল'ব লাগিব। যদি আপোনালোকৰ খেতিত বেছিকৈ এনেকৈ ভোল লগাব বিচাৰিছে বা ধৰাব বিচাৰিছে, তেনেহ'লে আমি কি দানা খেতিত দিম। ভোল গছৰ পাতবিলাক হালধীয়া হৈ গৈ আছে, কিন্তু ফলনো কমি গৈ আছে। কি ধৰণৰ মেডিচিন স্প্ৰে কৰিম, ভিটামিন কি দিব লাগিব, এটো জেড আপোনালোকক মই কৈ দিম। তাৰ আগতে কৈছোঁ, যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব,
যাতে এনেকুৱা ধৰণৰ জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো ইয়াত অলৰেডি 3.5 বিঘা মাটিত ফুল খেতি কৰিছে দাদাই। তো দাদাৰ খেতি কৰা যিটো ইচ্ছা আগৰ পৰাই বহুত ভালদৰে খেতি কৰে আৰু খেতিৰ যিটো যতন বেলেগ ধৰণৰ। তো আপোনালোকে বা আমালোকে যেনেকুৱাকৈ খেতি কৰোঁ তাতকৈ উন্নত ধৰণে খেতি কৰিছে। তো কথা হ'ল কি যে আমি কিয় নোৱাৰিম, এই কথাটো কিন্তু এটা প্ৰশ্নবোধক চিন আহি বহে। আমি আপাৰত লয়াৰত চব ঠাইতে মই গুটি পঠিয়াই আছোঁ, দানা পঠিয়াই আছোঁ। আপোনালোকৰো যদি লাগে আপোনালোকে মোক যোগাযোগ কৰিব। আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকেও সফল হ'ব পাৰিব। তো বন্ধুসকল, দাদা বাইদেউসকল, এই খেতিত পোকৰ ঔষধ স্প্ৰে কৰিব ডাহাত, ডাষ্টাৰ, লুব্ৰিঅ', চেমডিছ, গ্ৰেচিয়া। এইকেইটা হ'ল ইনছেক্টিচাইড। ফাংগিচাইড লখন্দি, জুৰিঅ' পাৱাৰ, তাকত, এমিষ্টাৰ টপ, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰিব ফাংগিচাইডৰ কাৰণে। আৰু তাৰ লগতে ভিটামিন দিব চাই পাৱাৰ প্লাছ, ৰজোটা, মিৰাকুলেন, পিকআপ। এতিয়া কথা হ'ল দানা কোনবিলাক দিব, ত্ৰিশুল প্লাছ, তাৰপিছত চাই পাৱাৰ প্লাছ জিয়াৰ, স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, সাগৰিকা, এই ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তো আপোনালোকৰ খেতিটো যথেষ্ট ফলন আহিব। কিন্তু খেতিত পানী দিয়াৰ পিছত সেই দানাবিলাক সিঁচিব। যেতিয়া দানাবিলাক দিব প্ৰতি কোঠাতে আপোনালোকে কি কৰিব, এই দানাবিলাক যেতিয়া মিক্স কৰিব 3 বিঘা মাটিত 30 কিলো ইউৰিয়া, 30 কিলো DAP, তাৰ লগতে সেই দানাবিলাক, তাৰ লগতে ভূমিৰত্না, গ্ৰ'মেজিক, গ্ৰিফিন, IPL, UIPL, অজন্তা প্লাছ, আপোনালোকে চিলেক্ট কৰিব কি কি দিব। মই দানাখিনি নামখিনি কৈ দিলোঁ। এনেকুৱা ধৰণৰ দানাবিলাক যেতিয়া আপোনালোকৰ খেতিত দিব নহয়, আপোনালোকে চাব আপোনালোকৰ খেতিটো কি ধৰণৰ ফলন আহে। তো লগতে মই কৈছোঁ আপোনালোকৰ যদি হাইব্ৰিড পটলৰো শিপাৰ প্ৰয়োজন হৈছে তো দেৰি নকৰিব, আপোনালোকে এতিয়া লগাই দিয়ক। মোৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। 1 বিঘা মাটি যদি কৰিব পাৰে, ভুল যেনেকৈ লাগিছে তেনেকুৱা হাইব্ৰিড জাতৰ পটলো আপোনালোকৰ খেতিত এই ধৰণে লাগিব বুলি আশা ৰাখি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।